Welcome to Assamese e-classroom. This is Jyotimoy Kolita. আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ অনুশীলনী 8.4 ৰ কোৱেশ্চন দুটামান সলভ কৰিম। ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই ওপৰৰ আই বাটনটো ক্লিক কৰি চাব পাৰা। তো আমি আজি কোৱেশ্চন নম্বৰ 5 নম্বৰটোৰ পৰা ষ্টাৰ্ট কৰিম। cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal to cosec a plus cot a. Proof কৰিব লাগে এইটো অভেদৰ সহায়ত। cosec square a equal to 1 plus cot square a. এক্সামত দিয়া নাথাকে তোমালোকে নিজে এটো জানিব লাগিব কট কি অভেদ ইউজ কৰিব লাগে। তো আমি লিখি লৈছো লেফট হ্যান্ড সাইডটো। তো প্ৰথমতে কি কৰিম হৰ আৰু লব দুইটাকে আমি sin a দি ডিভাইড কৰি দিম। তো cos a by sin a গুটে টার্ম কেটা তাৰছত sin a আছে তো sin a by sin a plus 1 by sin a তাৰপিছত আমি তলৰ টার্ম কেটাকো sin a দি ডিভাইড কৰি দিম cos a by sin a plus sin a by sin a minus 1 by sin a কাৰণ এটো মানে আমি কিয় কৰিলো যদি আমি এনেকা লিখা থাকে a plus b by c plus d থাকে আমি যদি হৰ আৰু লব দুইটাকে a plus b by 2 কৰো তলটো কৰিব লাগিব তেতিয়াহে সেম থাকিব ইটো ইকুয়াল লিখিব পাৰো তো আমি ডাইৰেক্ট ইটো লাইনটো ভাঙি দিছো যে a by 2 plus b by 2 divided by c by 2 plus d by 2 মানে মাজৰ এই লাইনটো স্কিপ মাৰিছো কাৰণ ইটো দি গুটেখিনি মানে আমি sin a দি ডিভাইড কৰিছো তলত আৰু ওপৰত দুইটাতে তো cos a by sin a মানে আমি কি লিখিব পাৰো cot a sin a by sin a 1 plus 1 by sin a মানে আমি লিখিব পাৰো cos a তলটো ঠিক তেনেকৈ এইটো cot a plus 1 minus cosec a তো প্ৰথমতে এটা কাম কৰা cot a plus cosec a আমি একেলগে লিখি ললো আৰু -1 টো মিটু সাইডত ৰাখিলো আৰু তলত যেনেকৈ আছে এইটো লিখি থৈ দিয়া cot a plus 1 minus cosec a তাৰপিছত আমাৰ যোনটো অভেদ ইউজ কৰিব দিছে এইটো কি cosec square a equal to 1 plus cot square a তো আমাৰ 1 equal to কিমান হ'ব 1 equal to cosec square a minus cot square a তো বাকিখিনি সেম দেখাত মালতে इटो सेम लिखि दिया cot a plus cosec a minus অর্থাৎ মাইনাস লিখিলো জাস্ট 1 অর্থাৎ আমি কি লিখিম ব্র্যাকেট দিবা কারণ দুটা টার্ম আছে cosec square a minus cot square a তলতে এটো জেনেকে আছে তেনেকে লিখা cot a plus 1 minus cosec a তাৰপিছত এতিয়া to लिखा cot a plus cosec a minus অর্থাৎ মাইনাস দিলো ইটো a square minus b square ফর্মত নাই না তো আমি কি লিখিব পাৰিম a plus b into a minus b minus to minus এ থাকো ব্র্যাকেট আছে তো প্রবলেম নাই cosec a plus মানে a plus b into ইটো ইয়াতে একেলাইন লিখিবা তোমালগে মুঠাই হোৱা নাই কাৰণে এনেকে লিখিছো cot a divided by আমাৰ হৈ যাব ইটো সেম cot a plus 1 minus cosec a তাৰপিছত আমি ওপৰত চোৱা আমি যদি cot a plus cosec a টো কমন ললে ইখিনিৰ পৰা আমাৰ আহিছে ইখিনি তো কমন গল তো ইখিনি 1 আহিব ইয়াতে আৰু ইয়াৰ পৰা এই দুটা টাৰ্মৰ cot a plus cosec a কমন ললো তো থাকি যাব অকল cosec a minus cot a তলত আছে আমাৰ cot a plus 1 minus cosec a তো ইটো টার্ম থাকি গল cot a plus cosec a উপৰ টার্মটো চোৱা ইখিনি আমি ইফ ইটো সাইড লিখিছো 1 minus তো এই ব্র্যাকেট ডাল উঠাই দিয়া cosec a minus plus হবে এটা plus cot a divided by cot a
প্লাছ 1 মাইনাছ কচেক এ একেলগে লিখিলে হলো ইয়াৰ তলত জাস্ট মই যেহেতু কেনসেল যাব তো এইটো বস্তু এনেকে লিখি লৈছো তো এইখিনিটো সেম আছে 1 প্লাছ 1 আছে ইয়াতে আছে মাইনাছ হৈ আছে কচেকৰ আগত মাইনাছ আছে আৰু কটৰ আগত প্লাছ আছে তো অনলি কি টাৰ্মটো থাকি গল cot a plus cosec a equal to আমাৰ কি হৈ গল right hand side hence proved তো next আমাৰ 5 or 6 নম্বৰটোত আছে √1 plus sin a by 1 minus sin a equal to sec a plus tan a তো প্ৰথমতে আমি left hand side টো লিখি লৈছো তো আমি এতিয়া কি কৰিম √ৰ ভিতৰত ওপৰত আৰু তলত আমি মানে হৰ কৰি মই যেনেকৈ কৰো অৰ্থাৎ কৈছো sin টো কেনেকৈ মনত ৰাখিব লাগিব মানে ইয়াতে তলত আছে আমাৰ 1 minus sin a তো আমি কি কৰিম এতিয়া তলত আৰু ওপৰত দুইটাতে আমি 1 plus sin a দি মাল্টিপ্লাই কৰিম তেতিয়া আমি ফৰ্মুলা পাই যাম 1 plus sin a তো আমাৰ ওপৰত হৈ যাব 1 plus sin a whole square আৰু তলত আহি যাব আমাৰ 1 মানে a square minus যেহেতু a minus b into a plus b তো কি হৈ যাব a square minus b square তাৰপিছত চোৱা 1 plus এটো এনেকৈ ৰাখা এতিয়া 1 plus sin a whole square যেহেতু আমাৰ এটা ভেট আছে sin square a plus cos square a equal to 1 তো আমি 1 minus sin square a 1 minus sin square a মানে কি লিখিব পাৰিম cos square a তো আমি এতিয়া √ৰ উঠাই দিব পাৰো তো ওপৰত লিখিব পাৰো 1 plus sin a যেহেতু স্কয়াৰত আছে ওপৰটো আৰু তলটো ইটো cos square আছে তো বাহিৰত আহিলে অকল cos a আহিব তো ইটো ডিভাইড কৰি দিয়া মানে সেপাৰেট কৰি দিয়া 1 by cos a plus sin a by cos a তো 1 by cos a মানে আমাৰ কিমান আহি যাব sec a আৰু sin a by cos a tan a equal to আমাৰ right hand side hence proved তো next আমাৰ 7 নম্বৰটোত কি কৈছে sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta equal to tan theta আমি প্ৰমাণ কৰিব লাগে তো প্ৰথমতে আমি কি কৰিছো left hand side টো লিখি লৈছো তো তাৰ পিছত আমি ওপৰৰ পৰা sin theta আমি কমন ল'ব পাৰো sin theta কমন ল'লে ইটো আহি যাব 1 minus 2 sin square theta divided by তলৰ পৰা আমি cos theta কমন ল'ব পাৰো তো cos theta কমন ল'লে আহিলে ইয়াতে আহি যাব আমাৰ 2 cos square theta minus 1 তো ওপৰত যেনেকৈ আছে তেনেকৈ লিখি দিয়া sin theta into 1 minus 2 sin square theta divided by তাৰপিছত cos theta into 2 তো আমি cos square theta ঠাইত আমি কি লিখিব পাৰো 1 minus sin square theta লিখিব পাৰো কাৰণ sin square theta plus cos square theta equal to আমাৰ 1 হয় তো cos square theta ঠাইত আমি লিখি দিম 1 minus sin square theta আৰু minus 1 আছে তো ব্ৰেকেট বিলাক দিওতে বহুত সাৱধান হ'বা নহলে তৎক্ষণাত ভুল হৈ যাব পাৰে sin theta into 1 minus 2 sin square theta divided by cos theta তে ব্ৰেকেট এখিনি ভাঙি দিয়া 2 minus 2 sin square theta minus 1 sin theta it will equal 1 minus 2 sin square theta divided by cos theta into 2 ৰ পৰা 1 গলে 1 minus 2 sin square theta তো ইটো ক্যান্সেল গল sin theta by cos theta মানে কি tan theta তো আমাৰ রাইট হ্যান্ড সাইড ওলাই গল হেন্স প্রুফ তো নেক্সট ভিডিওত আমি এই বাকি প্রুফ কেটা কৰি দিম তো ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ